এতিয়া বাজেট দাখিল কৰিলে বাজেটত এতিয়া আমি যদি চাওঁ তেনেহ'লে কেইবাটাও বিষয়ত শিক্ষা হওক, স্বাস্থ্য বিভাগ হওক, নতুন নিযুক্তিৰ ক্ষেত্ৰত হওক, তো বিভিন্ন বিভাগত বিভিন্ন বিষয়ত তেনেদৰে ব্যয় কৰাৰ কথা ক'লে 2026-27 বৰ্ষৰ। তো এতিয়া কথাটো হ'ল গুৰুত্বপূৰ্ণ অংগনবাদী কৰ্মী সহায়িকাসকলে। এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে বিষয়টো উত্থাপন নোহোৱাও নহয়। এতিয়া বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰা ডাঙৰীয়াই এইখিনি মন্তব্য কৰি কৈছিলে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ তেওঁলোকৰ মাননি বা তেওঁলোকৰ যিখিনি প্ৰাপ্য এইখিনি ক্ষেত্ৰত পাব লাগে। কিন্তু এতিয়া আমি যদি চাওঁ বাজেটত কোনো ধৰণৰ এওঁলোকৰ হৈ এই যি এককালীন বা এই বিষয়টো কোনো ধৰণৰ কেনেদৰে উত্থাপন কৰিলে বা নকৰিলে এই বিষয়টো আচলতে প্ৰকৃততে আমি যদি চাওঁ এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে যোৱা দুদিনৰ আগত কলা দিৱস পালন কৰিছে। তেওঁলোকে যিখিনি সা সুবিধা আৰু এতিয়া বিশেষকৈ এতিয়া গৰম বন্ধ চলি আছে, তো শিক্ষা বিভাগত যদি চাওঁ গৰম বন্ধবিলাক চলি আছে, কিন্তু তেওঁলোকৰ সেইখিনি কোনো ধৰণৰ বন্ধ পোৱা নাই। এতিয়া তেওঁলোকে সেইখিনি কাৰ্য কৰি আছে। বাৰু যি কি নহওক এই বিষয়টোৰ ওপৰত আজিৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকে সদায় একেখিনি কথা কোৱাৰ দৰে চেনেলটোলৈ যিসকল আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু কথাখিনি যুক্তিপূৰ্ণ হয় নে নহয় সেইটো আপোনালোকে কমেণ্টত লিখিব আৰু শ্বেয়াৰ এটা কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া কথাটো হ'ল কি, সকলোৱে ভাবি আছিলে এককালীনটো পাব বা এই বিষয়ৰ ওপৰত কোনোবা এটা দিনত হয়তো এইখিনি উত্থাপন কৰিব আৰু ক'ব, আৰু এতিয়া কেনেদৰে সেইখিনি প্ৰসংগ উল্লেখ হ'ল আমি এতিয়া দেখিলোঁ। বা এই যে এককালীনটো দিব সকলোৱে ভাবি আছিলে বা কি কৰিব, কাৰণ কেলৈ এতিয়া আমি বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ওপৰত সেইখিনি শিক্ষা বিভাগত সেইখিনি কথা ক'লে গুৰু দক্ষিণা এককালীন যিসকল শিক্ষাগুৰু সেইখিনি সাঙুৰি লোৱা হ'ব, তেওঁলোকৰ সেইখিনি দিয়া কথা অতি সোনকালে ক'লে। কিন্তু এই যে অংগনবাদী কৰ্মী সহায়িকাসকলে আজি বছৰ বছৰ ধৰি তেওঁলোকে সেই যি মাননি বৃদ্ধি হ'ল, তেওঁলোকে মাননিও এতিয়া পোৱা নাই কিন্তু সময়মতে। তো এনেকুৱা এটা পৰ্যায় চলি আছে। এতিয়া তেওঁলোকে এই যে ইমান আজি বছৰ বছৰ ধৰি কষ্টৰ মাজেৰে তেওঁলোকে দিন পাৰ কৰিছে, আচলতে কেনেকৈ চলিব অংগনবাদী কৰ্মী সহায়িকা তেওঁলোকৰ প্ৰাপ্যখিনিতো পাব লাগে। আৰু এতিয়া তেওঁলোকৰ যিখিনি মাননি সেইখিনি বৃদ্ধি কৰিলে বা সেই প্ৰসংগটো হ'ল বা সেইখিনি বৃদ্ধি কৰিলে, কথাটো হ'ল কি তেওঁলোকে এতিয়া পোৱাই নাই। তো এই বিষয়টো আচলতে বিভাগীয় কৰ্তৃপক্ষ হওক বা সঞ্চালক মহোদয় হওক বা কিয় গভীৰভাৱে লোৱা নাই যে এই অংগনবাদী কৰ্মী সহায়িকাসকলে কিদৰে চলিব। তো হয় তেওঁলোকে কাম কৰিছে, একোটা আকৌ তেওঁলোকক মোবাইল দিয়া হৈছে, মডেল অংগনবাদী কেন্দ্ৰ স্থাপন কৰি দিয়া হৈছে। কিন্তু কথাটো হ'ল কি, এতিয়া মডেল অংগনবাদী স্থাপন কৰিলে শিশুসকলৰ বাবে ভাল, তেওঁলোকৰ সেইখিনি শিশু যি শিক্ষা দিশত তেওঁলোকে অধিক বিকাশ কৰিব বা ভাল। এতিয়া কৰ্মী সহায়িকাসকলে নিয়াৰিকৈ সেইখিনি সুচাৰুৰূপে পৰিচালনা কৰি গৈছে। কথাটো এই যে তেওঁলোকে কামখিনি কৰিছে সুচাৰুৰূপে পালন কৰি গৈছে, তেওঁলোকৰ দায়িত্ব কৰ্তব্য সেইখিনি কৰিছে। মোবাইল এটা দিছে তেওঁলোকক যিখিনি কাম কৰিবৰ বাবে সেইখিনিও কৰিছে, মোবাইলটো তেওঁলোকক কামটোৰ বিনিময়তহে দিছে। তেতিয়া তেওঁলোকৰ যিটো প্ৰাপ্য তেওঁলোকে যিটো পাব লাগে সেইটো কিয় দিয়া নাই। এতিয়া এককালীনটো পাব বুলি ভাবি আছিলে তেওঁলোকে, এতিয়াতো কোনো ধৰণৰ আলোচনা নহ'লে। তেওঁলোকে এতিয়া সেইখিনি কলা দিৱস পালন কৰিছে সুবিধাখিনি পাবৰ বাবে। তেতিয়া এই বিষয়টো আটাইতকৈ এটা গুৰুত্বপূৰ্ণ আৰু আগন্তুক সময়ত এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ এই অংগনবাদী কৰ্মী সহায়িকাসকলক আচলতে এই যি এককালীনটো দিয়া কথা কৈছিলে দিব লাগে মানে তেওঁলোকৰ সেইখিনি প্ৰাপ্য। কাৰণ কেলৈ বৰ্তমান সময়ত যদি আমি চাওঁ তেনেহ'লে একোখন ঘৰ পৰিচালনা কৰিবৰ বাবে কিমান টকা অৰ্থৰ প্ৰয়োজন প্ৰত্যেকটো দিশত। তেওঁলোকৰ নিজৰ ঘৰত কোনোবা সন্তান থাকিব, কোনোবা থাকিব, ছাত্ৰ ছাত্ৰী থাকিব, ক'ৰবাত কলেজত দিবৰ বাবে তেওঁলোকক কিবা এটা দিবৰ বাবে সেইখিনি সুবিধা কৰি দিবৰ বাবে। তো মুঠৰ পৰা আমি যদি চাওঁ এতিয়া বৰ্তমান সময়ত এই কম পইচাৰে কেতিয়াও সেইখিনি একোখন ঘৰত নচলে। আৰু এই ক্ষেত্ৰত এতিয়া কৰ্মী সহায়িকাসকলে গৰম বন্ধ বুলি নাই, তেওঁলোকে কাম কাজ কৰিব লগা হৈছে, ঘৰে ঘৰে কিবাখিনি সেইখিনি ভেৰিফিকেশ্যন কৰিছে। তো এইবিলাক তো এইখিনি আচলতে গুৰুত্ব সহকাৰে লৈ কামবিলাক কৰিব লাগে, আৰু বিশেষকৈ তেওঁলোকে এইখিনি প্ৰাপ্য আৰু তেওঁলোকে সেইখিনি পাব লাগে। তেতিয়া আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে এই বিষয়ৰ ওপৰত গুৰুত্ব সহকাৰে লৈ কামবিলাক কৰে। কথাটো হ'ল কি, এই যি বিষয়টো গভীৰভাৱে লৈ কিন্তু বিষয়খিনি কাৰ্যকৰী কৰাত সেইখিনি তেওঁলোকে মন দিয়া উচিত। কাৰণ কেলৈ নহ'লে এই কোনোবা শিক্ষা আমি যদি চাওঁ তেনেহ'লে কৰ্মী সহায়িকা কোনোবা অৱসৰ গ্ৰহণ কৰিব, তেওঁলোকে সেইখিনি কাৰোবাৰ এবছৰ থাকিব, 2 বছৰ থাকিব, তেওঁলোকে এই যি এককালীন মানে এটা খেলি মেলি সৃষ্টি হ'ব। মুঠৰ ওপৰত আমি যদি চাওঁ তেনেহ'লে অতি সোনকালে এই বিষয়টো সমাধান কৰি দিব লাগে আৰু সমস্যাবোৰ দূৰ কৰিব লাগে। এতিয়া আগন্তুক সময়ত দেখা যাব কেনেদৰে কৰে। আৰু কেবিনেটতো বহুখিনি সিদ্ধান্ত গ্ৰহণ কৰি আছে বিষয়টো, কিন্তু এই বিষয়টোত দিয়াক লৈ বা কেতিয়ালৈ দিব এইখিনি কোনো ধৰণৰ এতিয়ালৈকে আলোচনা হোৱা নাই। এই বিষয়টো গভীৰভাৱে চিন্তা কৰি কাৰ্যকৰী সোনকালে কৰিব লাগে। আগন্তুক সময়ত নতুন খবৰ পালে নিশ্চয় জনাম। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।